আমাৰ ৰামপুৰ ৰাস মহোৎসৱৰ উদ্যোগত যিটো ৰাস উদযাপন আমি কৰি আহিছোঁ আৰু এই গোটেই বৃহত্তৰ পশ্চিম বৰক্ষেত্ৰী অঞ্চলৰ সকলো জাতি জনগোষ্ঠী মানে প্ৰত্যক্ষ আৰু পৰোক্ষ সহযোগত এই অনুষ্ঠানটো আজি পৰ্যন্ত পাইছেহি। মই সকলোকে মই বিশেষকৈ ধন্যবাদ জনাইছোঁ আৰু এতিয়া আচলতে ৰাসৰ মূল অৰ্থ মূল তত্ত্ব আমি এই ৰাস মহোৎসৱৰ জৰিয়তে সমূহ ভক্তবান ৰাইজলৈকে আহ্বান জনাইছোঁ আৰু মই ভগৱান শ্ৰীকৃষ্ণক মই শতকোটি প্ৰণিপাত জনাইছোঁ। যিধৰণে দ্বাপৰ যুগত তেওঁ অৱতাৰ লৈ আমাৰ গোটেই ভাৰতবৰ্ষৰ মানুহখিনিক তেওঁ এটা সংস্কৃতি দি থৈ গৈছে, সংস্কাৰ দি থৈ গৈছে, যিটো কৃষ্ণ সংস্কৃতি আজিও আমাৰ গোটেই ভাৰতবৰ্ষত বিৰাজমান, যিটো কৃষ্ণ সংস্কৃতিৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ সংস্কৃতিয়ে বিশ্বৰ ভিতৰত এক অনন্য বিৰল। গতিকে সেই কৃষ্ণ সংস্কৃতি যদি আমি জীয়াই ৰাখিব পাৰোঁ, আমাক ভগৱান শ্ৰীকৃষ্ণই যে জ্ঞান বুদ্ধি প্ৰদান কৰে, আজি এই ৰাস পূজাৰ জৰিয়তে মই ভগৱান শ্ৰীকৃষ্ণৰ সেইটোৱে আহ্বান জনাইছোঁ, সেৱা জনাইছোঁ। ষষ্ঠ দিনত আমি ভৰি দিছোঁ। আমি 9 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰামপুৰ ৰাস মহোৎসৱ অনুষ্ঠিত কৰিছিলোঁ আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ পবিত্ৰ মিলনভূমি হিচাপে পৰিগণিত হৈছে ৰামপুৰ গোপালথান প্ৰাংগণ। আজি ষষ্ঠ দিনত সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ দলীপ্ৰিয়াৰ গীতৰ শৰাই ইতিমধ্যে অনুষ্ঠিত হৈছে আৰু যিসকল ভক্তপ্ৰাণ আহি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে সেইসকল আমি ধৰ্মপ্ৰাণ ৰাইজক আন্তৰিকতাৰে আদৰণি জনাইছোঁ। কিয়নো প্ৰাক্তন বিধায়ক সন্মানীয় নাৰায়ণ ডেকাদেৱ GMDAৰ অধ্যক্ষ, তেখেতকো আমি ৰাজহুৱাভাৱে সম্বৰ্ধনা আমি জনাইছোঁ আৰু তেখেতৰ অৱদান আছে ৰামপুৰ ৰাস মহোৎসৱত। গতিকে তেখেতে আহি আমাক উৎসাহ উদ্দীপনা দি আৰু আমিও তেখেতক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাই তেখেতক আমি ইয়াৰ পৰা আমি তেখেতক মানে বিদায় দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।